লখিমপুৰ লোকসভা যিটো সমষ্টি সেই সমষ্টিটো পুনৰ গঠন হৈছে আৰু আমাৰ আগৰ তুলনাত ভোটটো কমিছে। ইয়াত আমি এতিয়া 2 লাখৰ ওপৰতে আমি ভোটৰ ব্যৱধানত এই চিটটোত জয়লাভ কৰিম। ইয়াত যিখিনি MLA ছেগমেণ্ট আছিলে ছেগমেণ্টৰ এটাক বাদ দি পেলাই বাকী আটাইকেইটা সমষ্টিতে আমি জয়লাভ সাব্যস্ত কৰিছোঁ। আৰু যিটো ভোটৰ মাৰ্জিন আছে ভোটৰ মাৰ্জিনটো আশাব্যঞ্জক, সেইটো ভাল, কিন্তু ইয়াতকৈ আমি বেছি মাৰ্জিন আশা কৰিছিলোঁ কিন্তু পোৱা নাই। কিন্তু তথাপিও আমি জয়লাভ কৰিছোঁ। জোনাই সমষ্টিত প্ৰায় 70,000 ভোটৰ ব্যৱধানত, CC বৰগাঁৱত 27,000 ভোটৰ ব্যৱধানত, ধেমাজিত 22,000 ভোটৰ ব্যৱধানত, ঢকুৱাখানাত 16,000 এনেধৰণে আমি জয়লাভ কৰিছোঁ। লখিমপুৰ সদৰ সমষ্টিটো 8,000 ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিছোঁ। মই প্ৰধান বৰুৱাক তাৰ কাৰণে অভিনন্দন জনাওঁ, মুখ্যমন্ত্ৰীক তাৰ কাৰণে অভিনন্দন জনাইছোঁ। যিটো ভোটৰ মাৰ্জিন বা মাৰ্জিনৰ ফালৰ পৰাও যদি চাওঁ আমি more than 55% ভোট আমাৰ কেণ্ডিডেটে লাভ কৰিছে, সেইটো খুব যোগাত্মক কথা। কংগ্ৰেছে সৰহসংখ্যক তেওঁলোকে নিগেটিভ ভোট লাভ কৰিছে। প্ৰতিষ্ঠান বিৰোধিতা এটা হয়তো ক'ৰবাত আছিল, যাৰ কাৰণে কংগ্ৰেছে তেওঁলোকৰ প্ৰচাৰ নথকাটো বা কেণ্ডিডেটগৰাকীয়ে সকলো সমষ্টিত গৈ দেখা নিদিয়াৰ পাছতো তেওঁলোকে ভোট লাভ কৰিছে। এইখিনি নিগেটিভ ভোট, এইখিনি কংগ্ৰেছে নিজে কাল্টিভেট কৰি বা কংগ্ৰেছে নিজে সংগঠিত কৰা ভোট নহয়। তো এই নিগেটিভ ভোটখিনি বিৰোধীত গৈছে, আমাৰ বিৰুদ্ধে গৈছে। কিয় গৈছে এই সম্পৰ্কে আমি নিশ্চিতভাৱে ৰাইজৰ লগতো কথা পাতিম, আমি চৰ্চা কৰিম আৰু কাৰণসমূহ উদ্ঘাটন কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা আমি তৎকালীনভাৱে গ্ৰহণ কৰিম। গৌৰৱ গগৈ আৰু আমাৰ কেণ্ডিডেটৰ মাজত যিটো প্ৰতিদ্বন্দ্বিতা হৈছে, এটা স্পষ্ট মত আহিছে যে গৌৰৱ গগৈৰ পক্ষতে, কাৰণ আটাইকেইটা সমষ্টিত মাজুলীক বাদ দি বাকী আটাইকেইটা সমষ্টিতে আমি ট্ৰেইলিং। গতিকে তাতো প্ৰকৃতাৰ্থত কেনেধৰণে কিয় হ'ল এই কথাখিনি, এইটো আমাৰ সাংগঠনিক দুৰ্বলতা নে আমাৰ ৰণকৌশলৰ দুৰ্বলতা নে চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধিতা আছে নে গৌৰৱক লৈ বেলেগ ধৰণে মানুহে বিবেচনা কৰিলে, গোটেই কথাখিনি আমি কালেক্টিভলি ইয়াৰ এটা পৰ্যালোচনা কৰিম। পৰ্যালোচনা কৰাৰ পাছত আমি এটা কথা স্পষ্টভাৱে ক'বলৈ সক্ষম হ'ম। সেইকাৰণে মই কৈছোঁ যে এটা সাংগঠনিক কাৰণ নে ৰাজনৈতিক কাৰণ, সেইখিনি বিশ্লেষণ কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।